গুড মৰ্নিং ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি এইটো ব্লগটো মানে আচলতে কেইবাদিন আগৰ হয় আৰু মই মানে ভিডিঅ'খিনি কৰিছিলোঁ, কিন্তু মই এডিট কৰিব সময় পোৱা নাছিলোঁ। সেইকাৰণে ভিডিঅ'টো থোৱা হৈছিলে এনেকৈ। আজি মই এডিট কৰিলোঁ। আচলতে অকলশৰীয়াকৈ কৰিবলগীয়া হয় যে চব, সেইকাৰণে সময় নাপাওঁ। যি নহওক, ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি ব্লগটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব। বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। বিচনা চাদৰখন চেঞ্জ কৰিলোঁ এখন। এতিয়া এখন ধুবলৈ দি দিম। বিচনাখন পাৰিলোঁ, পাৰাৰ পিছত এতিয়া ঘৰটো সাৰি লৈছোঁ। আচলতে গোটেই ঘৰটোৱে সাৰিলোঁ, কিন্তু মই অকল মোৰ ৰুমটো সৰাটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইফালে মায়ে মাছ কাটি আছিলে। আজি অলপ সৰু মাছ আনিছিলে আৰু মোৰ অকণমান হেল্প হওক বুলি কিনে মায়ে মাছখিনি কাটি দিছে। আচলতে মায়ে নোৱাৰে কামখিনি কৰিবলৈ কঁকালৰ বিষৰ পৰা। ধুই কিনে দিলে আৰু এতিয়া ঔটেঙা কাটি দিছে। ঔটেঙা দি মাছ দি কিনে বনাম আৰু মাছৰ চৰচৰি কৰিম। এইফালে মই চাউল বাচি থৈছোঁ। লাও এটাও আনিছে, কিন্তু লাও নবনাওঁ আজি। আৰু ইয়াতে সৰিয়হ লৈ আহিছে, ইয়াত পোৱা জলকীয়া এটা পেকেট আনিছে। ইয়াতে আধা মাছ দি আৰু ঔটেঙা দি কিনে বনাই দিছোঁ। আৰু এইফালে আধা মাছখিনি থৈছোঁ, এইখিনি চৰচৰি কৰিম। সুদাই বনাম এইখিনি, ইয়াত একো নিদিওঁ। মাছখিনি চৰচৰি কৰিম, তাৰ কাৰণে ইয়াতে পিঁয়াজ কাটি থৈছোঁ আৰু মছলাখিনি মিলাই ল'ম। ইয়াতে মছলাখিনি দি দিলোঁ, চব মছলা দি নিমখ চিমখ চব দিছোঁ। দি কিনে ভালকৈ সানি লৈছোঁ এইখিনি হাতেৰে। তাৰপিছত অকণমান নহয়, যিমানখিনি দৰকাৰ সিমানখিনি মিঠাতেল দি দিম। মিঠাতেলখিনি দি তাৰপিছত অকণমান পানী দি কিনে বহাই দিম। আৰু এতিয়া ইয়াতে মিঠাতেলখিনি দি দিছোঁ আন্দাজমতে। মিঠাতেলখিনি দি দিলোঁ আৰু দি কিনে এটা সানি লৈছোঁ অকণমান। চাওক, ইয়াতে ধুনীয়াকৈ মিঠাতেল দি দিলোঁ, নিমখ মছলা পিঁয়াজ চিয়াজ চব দি দিলোঁ। দি কিনে হেৰি কৰিম। এতিয়া অকণমান হাতখন ধুই পানীখিনি অকণমান ছটিয়াই দি দিম। তাৰপিছত তৰকাৰীখিনি পাতি দিম। মই এতিয়া ইয়াতে আন্দাজমতে পানী দি কিনে একেবাৰে তৰকাৰীখিনি পাতি দিছোঁ। তৰকাৰী মানে কি, মাছৰ চৰচৰিখিনি কৰিছোঁ এইখিনি। আৰু ইয়াতে ঔটেঙা জোলখিনি বনাইছোঁ। এই ঔটেঙা জোলত একেবাৰে পানী চানী দি দিছোঁ। টেঙা যিহেতু হয় ন, জোল বনাইছোঁ, সেইকাৰণে অকণমান পানী বেছিকৈ দিছোঁ। লগাই দি ইয়াতে আদা নহৰু অকণমান পিচিছোঁ, লগত জালুক দিয়া আছে। কুকুৰা মাংস আছে কেইডোখৰমান, সেই কেইডোখৰ বনাই দিম।
এতিয়া চৰচৰিখিনি হৈ গ'ল নমাই দিওঁ গেছ অকণমান কমাই দিওঁ অফে কৰি দিওঁ এয়া মাছৰ চৰচৰিখিনি বনোৱা হৈ গ'ল ইয়াতে এয়া পিচা মছলাখিনি দি দিছোঁ ইয়াতে পিঁয়াজ পিচি দিছোঁ তাৰপিছত আদা নহৰু আৰু জালুক ইয়াতে গোটেই মছলাখিনি দিয়া হ'ল জিৰা ধনিয়া পাউডাৰ গোটেইখিনি জিৰা ধনিয়া আদা নহৰু হালধি জলকীয়া জালুক সব দিলোঁ এতিয়া মিঠাতেলখিনি দিম এতিয়া যেনেকৈ মাছৰ চৰচৰিখিনি বনাইছিলোঁ ঠিক তেনেকৈ হেৰি মুৰ্গী মাংসখিনি দি দিম দিয়াৰ পিছত সানি একেলগতে বনাই দিম আৰু লগতে পিঁয়াজ পিচিও কিনেও দিছোঁ ইয়াতে আৰু ইয়াত চিকেন বেছি নহয় অলপ আছে এইখিনি ফ্ৰাই কৰি থৈছিলোঁ এতিয়া এইখিনি ইয়াত দি দিম লগতে বিলাহী এটাও পিহি কিনে দিছোঁ বিলাহীটো পিহি দিলে কি হয় মুৰ্গীৰ ভুনাখিনি মানে টেষ্টটো আৰু বেছি হৈ যায় আৰু বেছি ভাল লাগে মানে খাবলৈ টেষ্টি হয় আৰু লগত পানী একেবাৰে দি কিনে ভুনাখিনি পাতি দিছোঁ পাতি দিছোঁ এতিয়া ইয়াতে এটা বিলাহীও পিহি কিনে দিছোঁ পিহনাত মাৰি ল'লোঁ বিলাহীটো মাৰি কিনে সেইটো দি দিছোঁ ইয়াতে মাংসখিনি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিম এইফালে আব্বাই ভাত খাব বহিছে আৰু মই ইয়াত কুকুৰা ভুনাখিনি উদুৱাই লৈছোঁ আব্বাই যিহেতু কুকুৰা ভুনা নাখায় মই অকলে খাওঁ সেইকাৰণে আমাৰ ঘৰত কোনোৱে নাখায় আব্বাও নাখায় আম্মাও নাখায় গুড ইভিনিং ফ্ৰেণ্ডছ মই এতিয়া চাহ খাব লৈছোঁ ইভিনিঙৰ চাহখিনি খাই লওঁ বুলি আৰু ইয়াত চাহ লৈ লৈছোঁ আম ইয়াত এটা আম কাটি লৈছোঁ আৰু ইয়াত অকণমান নিমকি লৈ লৈছোঁ খাবলৈ আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে আৰু যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব